কবিতাটিৰ শিৰোনাম টোপনি মোৰ কেনিনো হেৰাল আজি, কথা মানৱজ্যোতি ডেকা আৰু আবৃত্তি নিকিতামণি কলিতা। টোপনি মোৰ কেনিনো হেৰাল আজি, টোপনি নাহিলে বাৰু নিচুকনি গীত কোনে গাব? তাহানি আইতাৰ কোলাত নিচুকনি গীতেৰে হোৱা ছোৱালীজনী আজি কেনেকৈনো এই গভীৰ নিশা পাৰ কৰিব? আজি এটি নিস্তব্ধ কোঠাৰ এচুকত মই পৰি ৰৈছোঁ, মোৰ হেতালি আৰু সকলো গভীৰ লালকাল টোপনি। কেতিয়াবা হয়তো আধৰুৱা স্মৃতিবোৰে মনটো কাউল বাউল লগাই থয়, আন কেতিয়াবা সপোনবোৰক লৈ চিন্তিত হৈ পৰোঁ। জীৱন যাত্ৰাৰ কোনোবাখিনি হয়তো উপভোগ কৰিব পাহৰিছোঁ, আৰু নিশা গভীৰ হ'লে মোৰ কথাৰে মোৰ উকা ডায়েৰীখনৰ পৃষ্ঠাবোৰ ঘূৰি পৰে। মই হয়তো টোপনিৰ প্ৰেমত পৰিছোঁ, নহ'লেনো ৰাতিৰ আকাশতো মই দিনৰ সপোন কেনেকৈনো দেখিছোঁ। এই যে কয় নহয়, প্ৰেমত পৰিলেই টোপনি নোহোৱা হয় বুলি, কিন্তু প্ৰেমেই যে জীৱনৰ শেষ পৃষ্ঠা সেইটো নহয়। প্ৰেম মানেই যেন আৰম্ভণি এক নতুন জীৱনৰ, এক নতুন সপোনৰ। প্ৰেম নামৰ অনুভূতিবোৰ যেন হীৰাই হীৰাই বৈ যায় প্ৰতিজন নিশাৰ প্ৰেমিকলৈ। নিদ্ৰাহীন নিশাৰ সপোন দেখি অভ্যস্ত হৈ পৰে মোৰ মন। নিশাৰ গভীৰতাত উৰি যাব খোজে মোৰ আকুলো উদাস জীৱন। এনেদৰেই যেন চলে মোৰ জীৱনৰ নিশাৰ পৃষ্ঠা, য'ত নেকি টোপনি হেৰায়।